মতে পাইলা গোয়া হো ভারবি কর আরে রাম হরি রাম হরি পুরা নিরন্তর জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। জয় শ্রীরামচন্দ্র, জয়। প্রভু তোমার চৰণত কৰো নিবেদন, এই অধমৰ মুখে যেন নুগুচে তোমাৰ নাম আৰু গুণানুকীৰ্তন। প্ৰভু গুণানুকীৰ্তন। জয় শ্ৰীৰাম। যাওঁ মই প্ৰভুৰ সমীপে। হরি প্রবে রিয়া হে রিখি তপু হর বাল্মীকি না মেরে क्या तो जाने और बजाना आरे बाल्मीकि ना मेरे क्या तो जाने और बजाना রাম হরি রাম হরি বুলা নিরন্তর আরে রাম হরি রাম হরি বুলা নিষাদ প্রতিস্থং তম গাম শাশ্বতী সমাস यत् ক্রংশ মিথুনা দেবকম অবধিহি কাম মোহিত
শক্তি আহৰণৰ পাছত আমি ৰামায়ণৰ কৰিলো ৰচনা। জানো জানো আমি ভালদৰে যুগে যুগে ই শৈৰৱ জগতৰ মনীষীসকলৰ বাবে অন্তহীন উৎকণ্ঠাৰ বিষয়। ধ্যানৰ বলেৰে আমি পাৰিছো জানো ৰঘুমণি শ্ৰী ৰামচন্দ্ৰই মনুষ্য লীলা অৱসানৰ হেতু কৰিব কৰ্তব্য নিজৰ। প্ৰথমে বিসৰ্জিব দেৱী জানকীক অৰণ্যৰ মাজে, তাৰ পাছত বিসৰ্জিব ভাতৃ লক্ষ্মণক। স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাই পেলাব মনৰ স্থিৰতা। আৰু সেই সময়ত সেই নিসহায় সবলা নাৰীৰ আমি এইখন একমাত্ৰ সান্তনা। যাওঁ সীতাৰ শোকাকুল অস্থিৰ মনক সান্তনাৰ বাণীৰে উজ্জীৱিত কৰাৰ বাবে নিজকে কৰোগৈ প্ৰস্তুত। আৰু তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলীৰ আমি কৰিম পৰ্যবেক্ষণ। হরি রাম ভাতৃ গণ রাম হরি রাম হরি বুলা নিরন্তর আরে রাম হরি রাম হরি বুলা নিরন্তর
জয় অযোধ্যা রাজপুত্রগণর জয় জয় অযোধ্যা রাজপুত্রগণর জয় জয় অযোধ্যা রাজপুত্রগণর জয় 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 ভাই হ দাদা কিমান যে আনন্দ আছে অযোধ্যার প্রজাগণৰ মাজত চতুর্দিকে চকু মেলিলে সুখময় গৌৰৱে আজি মন প্ৰাণ জীপাল কৰি তুলিছে। সঁচা কথা দাদা, আজি অযোধ্যা প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন। হা? প্ৰতিজন প্ৰজাৰ মুখে মুখে দাদাৰে গুণানুকীৰ্তন। লক্ষ্মণ দাদা লক্ষ্মণ দাদা কি হল তোমাৰ? মৌন হৈ ৰলা যে? নাজানো দাদা, নাজানো। কিবা হেতু মন মোৰ আজি অতিকে অস্থিৰ। লক্ষ্মণ কিয় জানো হঠাৎ কঁপি উঠে হৃদয়। লক্ষ্মণ শুনা দাদা, কোনোবাই সুদূৰৰ পৰা যেন কয় চিঞৰি চিঞৰি, সাৱধান লক্ষ্মণ, পুনৰ এক কলীয়া ডাৱৰে আৱৰি ধৰিব অযোধ্যা নগৰ। দাদা, পুনৰ এক কলীয়া ডাৱৰে আৱৰি ধৰিব যেন অযোধ্যা নগৰ। লক্ষ্মণ লক্ষ্মণ তুমি মিছাতে হৈছা উত্ৰাৱল। লক্ষ্মণ মোৰ বিশ্বাস ৰাম হেন ৰজা যায়, লক্ষ্মণ হেন লক্ষ্য যায়, আৰু শত্ৰুঘ্ন হেন শক্তি যাৰ আছে অযোধ্যাত, তেনেস্থলত বিঘিনিনো কোনে কৰিব তাক প্ৰমাণ কৰি চাম। বাৰু ভাই দাদা পিতৃস্বৰূপ দাদা শ্ৰী ৰামচন্দ্ৰৰ জয়গান আকৌ এবাৰ বিয়পি পৰক অযোধ্যা নগৰে। কোৱা সকলোৱে উচ্চস্বৰে জয় শ্ৰীৰামচন্দ্ৰৰ জয় জয় শ্ৰীৰামচন্দ্ৰৰ জয় জয় শ্ৰীৰামচন্দ্ৰৰ জয় জয় জয়। বন্ধ কৰা ৰামৰ জয়ধ্বনি। ৰামৰ জয়গান আৰু অযোধ্যাত নাই প্ৰয়োজন। দাদা চিৰদীপ্তিমান আপোনাৰ মুখত দেখিছো যে আজি চঞ্চলতাৰ ছায়া। কোৱা দাদা, হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত? দাদা কিয় দেখো তোমাৰ বিষাদিত বদন? কোৱা দাদা, কি হৈছে তোমাৰ? শুনা ভাই, দাদা জানিব পাৰিছো মই দুৰ্মুখ নামেৰ এক দুৰ্জনে জনক নন্দিনী সীতা কলংকিনী দুচৰিত্ৰা বুলি ৰাজ্যত কৰিছে প্ৰচাৰ। আৰু অযোধ্যাৰ সাধাৰণ প্ৰজাই বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা সীতাৰ অপযোগ দুগুণে কৰিছে প্ৰচাৰ। অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে? তথাপিতো সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ। কোন সেই দুৰ্মুখ দুৰ্জন? আজ্ঞা দিয়া দাদা, এই মুহূৰ্ততেই শিৰচ্ছেদ কৰো সেই দুৰ্মুখৰ। বলা ভাই দাদা, যাও আমি সমৰ মূৰ্তিৰে সন্নাকৃত কৰো সেই দুৰ্মুখৰ। ৰবা ভাইহঁত ৰবা। দাদা শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে দুৰ্মুখ? নিশ্চয় দাদা। কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজাগণৰ? দাদা শুনা ভাই দাদা কালি
কালি মই সদম বেকে ফুৰোতে ৰাজ্যত নিজ কাণে শুনিল। কি কৰিলা দাদা? ৰজক ভাইহ, ৰজকেও আজি অপচক কৰিছে সীতাৰ চৰিত্ৰ। দাদা, তেনে শ্ৰেণীৰ মানুহৰ কথাত তুমি পুতিও নাযাবা। আনৰ অপযোগ ৰচনা কৰাটোৱেই সিহঁতৰ কাম দাদা। অগ্নিদগ্ধ শুদ্ধ সুৱৰ্ণকো যদি নবোলে সুবৰ্ণ, তেন্তে কি কৰা যায় এই অযোধ্যাবাসীকে? দাদা, সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাসে। সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক দুহিতা, তথাপিতো জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ। আৰু সেইবাবে দাদা, সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। দাদা, নকৰ বিশ্বাস। কৰিবানে ভাইহ? দাদা, কৰিবানে ৰামক বিশ্বাস? নিশ্চয় দাদা। আজি মই স্বচক্ষুৰে দেখিলো। কি দেখিলা দাদা? জনক দুহিতা সীতাই প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণ ভাইহ নিদ্ৰা যায় তাৰে ওপৰত। কি কলা দাদা? জনক নন্দিনী জানকী মাতৃৰে প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰ কোলাত? নহয় দাদা, এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস। অসম্ভৱ দাদা, অসম্ভৱ। দাদা, অসম্ভৱ হ'ব পাৰে সেয়া আনৰ ৰাজ্য, কিন্তু এই ৰামৰ ৰাজ্য, ৰামৰ ভাগ্যত চৰিত্ৰৰ যত মানে আছে অসম্ভৱ, সকলোৱেতো হৈছে সম্ভৱ। মই মাতৃকৈকেৰ কুপদৃষ্টি, পঞ্চৱতী বনৰ স্বৰ্ণ মৃগ, পানী টোপঙা শিল, এই সকলোবোৰ অসম্ভৱেইতো সম্ভৱ হৈছিল ৰঘুবংশী এই ৰামৰ ভাগ্য। কিমান সহিম আৰু হৃদয়ৰ জুই, ৰাজকুলত জন্ম লৈ খাটিলো বনবাস 14টি বছৰ, অন্যায় সমৰ কৰি বধিলো বালি। দাদা, যাৰ তাপে আজিও দহি থাকে হৃদয়, সাগৰত সেতু বান্ধি সীতাৰ কাৰণে মই কৰিছিলো ব্ৰহ্মবধ। দাদা, নাই প্ৰয়োজন মোৰ এই স্বৰ্ণ সিংহাসন, নাই প্ৰয়োজন মোৰ দেৱী জানকী, যাৰ অপযোগ সমগ্ৰ বিশ্বই কৰে আলোচনা। লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা, কলংকিনী চৰিত্ৰ। অসম্ভৱ দাদা, অসম্ভৱ। হ'ব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা, তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা দাদা। দাদা, জীৱন্ত প্ৰতিমা। যোৱা শুনা ভাই, ৰজা মই, ৰজা সেৱা জানো ভালদৰে। ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিব সাধন, এই হ'ব কি ৰাজধৰ্ম জগত? শুনা ভাই,
দাদা শুনা ভাই, দাদা ৰজাৰ তুষ্টিৰ কাৰণে কৰিব পাৰো মই সকলো অকাৰ্য। দাদা অপবাদ, অপচক, ৰঘু বংশৰ কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জিব পাৰো এই স্বৰ্ণ সিংহাসন। দাদা বিসৰ্জিব পাৰো তোমালোক তিনিও অনুজ। আৰু প্ৰয়োজনত বিসৰ্জিব পাৰো মই দেৱী জানকী। দাদা তুমি বিসৰ্জন দিয়া লাগিলে তোমাৰ তিনি অনুজকে। দাদা তথাপিতো দাদা লক্ষ্মী স্বৰূপা জানকী মাতৃক তুমি নিদিবা বিসৰ্জন। দাদা দাদা নিদিবা বিসৰ্জন। যোৱা ভাই ভৰত, এৰি থৈ আহা জানকীক তুমি অৰণ্যৰ মাজত। কোৱা ভাই, কোৱা পাৰিবানে তুমি? কোৱা ভাই ভৰত, পাৰিবানে তুমি? দাদা কিয় কৰা এনে নিষ্ঠুৰ আদেশ? বজ্ৰাঘাত নিদিবা দাদাই ভৰতৰ শিৰত। বিচাৰিছো ক্ষমা দাদা, নোৱাৰিম পালিব এনে মই নিষ্ঠুৰ আদেশ। কোৱা ভাই শত্ৰুঘ্ন, পাৰিবানে তুমি? ভাই শত্ৰুঘ্ন, কোৱা ভাই, পাৰিবানে তুমি? দাদা শত্ৰুঘ্ন, কোৱা তুমি পাৰিবানে? চৰণত ধৰি কৰিছো কাকতি, নোৱাৰো পালিব এনে নিষ্ঠুৰ আদেশ। দাদা ইয়াৰ বাহিৰে যিমানেই নিষ্ঠুৰ আদেশ নহওক কিয় অকাতৰে অম্লান বদনেৰে পালিব তোমাৰ কৌতুক নয়। ৰঘুকুলাজি যাওক ৰখাতলে। দাদা বনৰ মাজত দেৱী জানকী কিদৰে দাদা কিদৰে থাকিব অকলে? দাদা বনৰ মাজত জানকী মাতৃ কিদৰে দাদা কিদৰে থাকিব অকলে? কোৱা দাদা। ভাই লক্ষ্মণ, তোৰ কথা দাদাই শুনিব। ভাই লক্ষ্মণ, তই দাদাক বুজা। যা ভাই। শুনা ভাই দাদা একেখন আকাশতে, ভাই একেখন আকাশতে থাকিব নোৱাৰে ৰবি আৰু চন্দ্ৰ। দাদা কোৱা ভাই, কাক লাগে তোমালোক? ৰামক নে জানকী? কোৱা ভাই, কাক লাগে তোমালোক? ৰামক নে জানকী? বনবাসী ৰাঘৱৰ সাৰথী ভাই লক্ষ্মণ, কোৱা ভাই, পালিবানে তুমি এই ৰামৰ আদেশ? কোৱা ভাই লক্ষ্মণ, পালিবানে তুমি এই ৰামৰ আদেশ? কোৱা ভাই লক্ষ্মণ, পালিবানে তুমি এই ৰামৰ আদেশ?
মৃত্যুত্তৰ নিবিচাৰিবা মৃত্যুত্তৰ নিবিচাৰিবা শুনা শুনা ভাই কালিলৈ প্ৰাতঃতে কালিলৈ প্ৰাতঃতে সকলোৰে গাতে এৰি থৈ আহিবা তুমি জানকীক অৰণ্যৰ মাজে দাদা কালিলৈ প্ৰাতঃতে সকলোৰে ঐক্যতে এৰি থৈ আহিবা জানকীক অৰণ্যৰ মাজে দাদা 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 ভাই লক্ষ্মণ নাকান্দিবি ভাই লক্ষ্মণ জ্যেষ্ঠ হৈ ভাতৃৰ চকুলো নোৱাৰো যে মই চাবস্থিৰ হৈ শলাগিছো লক্ষ্মণ শলাগিছো তোৰ ভাতৃভক্তি জগতত তোৰ দৰে ভাতৃভক্তি অতিকে বিৰল ভাই জগতত তোৰ দৰে ভাতৃভক্তি অতিকে বিৰল দাদা 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 ভাই শত্ৰুঘ্ন দাদা ভাই দাদা মই নোৱাৰো নাকান্দিবা দাদা নাকান্দিবা কান্দি আৰু কোনো লাভ নাই কিন্তু নবুজিলো দাদা 14 বছৰ অনাহাৰে অনিত্যৰে থাকিব ন কাৰেঙত এৰি থৈ স্নেহৰ উৰ্মিলা যি মাতৃৰ তুমি হেবিছিলা চৰণ আজি কোন হাতে দাদা আজি কোন হাতে এৰি আহিবা বনৰ মাজত আজি কোন হাতে এৰি আহিবা বনৰ মাজত ভাই অচ্যুগ্ন বজ্ৰঘাত হওকে লক্ষ্মণৰ শিৰত আই বসুমতী তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় আই তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়
হৃদয়, তই এতিয়াও জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যিদিনা হৰণ কৰিছিল জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। কিন্তু আজি কিয় দেখা সর্বজন লীলা নারায়ণ দেখা সর্বজন লীলা ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজ কাৰেগৰ তোমাৰ বাবেই দাদা, তোমাৰ বাবেই মই মেৰিয়াই লৈছিলো শৰীৰত মোৰ বাকলি বখন। কিন্তু আজি কিয় দিলা দাদা? আজি কিয় দিলা ইমান নিষ্ঠুৰ আদেশ? এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ? বনৰ মাজত জানকী মাতৃয়ে সুধিব যেতিয়া মোক, স্নেহৰ লক্ষ্মণ, হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই অতব্য অৰণ্যৰ মাজত মই অকলে কলৈ যাম, ক'ত থাকিম? তেতিয়া কি বুলি উত্তৰ দিম? তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? দাদা, তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে? নাই, মই আৰু বিচলিত হলে নহব। জ্যেষ্ঠ দাদা মোৰ পিতৃতুল্য, তেওঁৰ আদেশ মই পালন কৰিবই লাগিব। যাওঁ, ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো জানকীক মই অৰণ্যৰ মাজত।